নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 মে। আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ হাজাৰ হাজাৰ স্নাতক ছাত্ৰ ছাত্ৰীৰ বাবে আহিছে এটা ডাঙৰ খবৰ। ৰাজ্যৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰীয়ে এবাৰ বৃহৎ ঘোষণা। গ্ৰেজুৱেট হ'লে প্ৰতিমাহে লাভ কৰিব 2500 টকা আৰু 2025 বৰ্ষত উত্তীৰ্ণ স্নাতক শিক্ষাৰ্থীলৈ এবছৰৰ বাবে দিয়া হ'ব এই সাহায্য, অথবা 25,000 এককালীন টকা প্ৰদান কৰা হ'ব। আৰু অক্টোবৰ মাহৰ পৰাই লাভ কৰিব এই ধন। আৰু সাজু কৰি থক আপুনি নথি পত্ৰ। জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীক দিয়া হ'ব এই আঁচনিৰ ধন আৰু 25 কোটি টকা খৰচ হ'ব এই জীৱন আঁচনি প্ৰেৰণাত। আৰু ৰাজ্যৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ মুখ্যমন্ত্ৰীয়ে এবাৰ বৃহৎ ঘোষণা। গ্ৰেজুৱেট হ'লে প্ৰতিমাহে লাভ কৰিব 2500 টকা আৰু 2025 বৰ্ষত উত্তীৰ্ণ স্নাতক শিক্ষাৰ্থীলৈ এবছৰৰ বাবে দিয়া হ'ব এই সাহায্য, অথবা 25,000 এককালীন টকা প্ৰদান কৰা হ'ব। আৰু অক্টোবৰ মাহৰ পৰাই লাভ কৰিব এই আঁচনিৰ ধন। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। এবাৰ নতুন প্ৰক্ৰিয়াৰে নিৰ্বাচিত কৰা হ'ব গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতিক। আৰু এবাৰ নতুন প্ৰক্ৰিয়াৰে নিৰ্বাচিত কৰা হ'ব পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতি। কেনেকৈ নিৰ্বাচন কৰা হ'ব আঞ্চলিক আৰু জিলা পৰিষদৰ সভাপতি সম্পাদক জানি লওক সবিহে। 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত জিলা আয়ুক্তসকলে নটিফিকেশ্যন জাৰি কৰিব আৰু গাঁও পঞ্চায়তৰ জিলাৰ সভাপতি উপসভাপতিৰ কাৰণে জাৰি কৰিব নটিফিকেশ্যন। আৰু 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। আৰু 21 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত নিৰ্বাচন কৰা হ'ব জিলা পৰিষদৰ সভাপতি সম্পাদকক। আৰু 11ৰ পৰা 20 জুলাইৰ ভিতৰত নিৰ্বাচন কৰা হ'ব আঞ্চলিক পঞ্চায়তৰ সভাপতি সম্পাদকক। আৰু নিৰ্ধাৰিত দিনতে শপত গ্ৰহণৰ লগতে গ্ৰহণ কৰা হ'ব আঞ্চলিক পঞ্চায়ত। আৰু নতুন প্ৰক্ৰিয়াৰ নিৰ্বাচিত হ'ব এবাৰ পঞ্চায়তৰ সভাপতি সম্পাদক। আৰু প্ৰতিখন গাঁও পঞ্চায়তৰ সদস্য আয়ুক্তৰ উপস্থিতিত প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰিব সভাপতিসকলক। আৰু এবাৰ নতুন প্ৰক্ৰিয়াৰে নিৰ্বাচিত কৰা হ'ব পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতি। আৰু কেনেকৈ নিৰ্বাচিত কৰা হ'ব আঞ্চলিক আৰু জিলা পৰিষদৰ সম্পাদকক। 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত জিলা আয়ুক্তসকলে নটিফিকেশ্যন জাৰি কৰিব। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। জিঅ' টেগিং কৰিছিল নেকি আপুনি? আহি গৈছে চৰকাৰী ঘৰৰ লিষ্ট। আৰু চৰকাৰী পকীকৰণৰ বাবে জিঅ' টেগিং কৰিছে নেকি আপুনি? আহি গ'ল তালিকা। আৰু কিদৰে তালিকা চাব? আপোনাৰ আছে নেকি নাম? জিলা ভিত্তিক চাওক আপোনাৰ নাম। আৰু চৰকাৰী পকীকৰণৰ বাবে কৰক জিঅ' ট্ৰেগিং। আৰু কেঁচা ঘৰৰ এখন ফটো দিয়ক আৰু পাক চৰকাৰী পকীঘৰ। যাৰ এতিয়াও কেঁচা ঘৰ আছে তেওঁলোকে শীঘ্ৰেই পাব ঘৰ। কোনো দৰিদ্ৰ পৰিয়াল কেঁচা ঘৰত থাকিব নালাগে। চৰকাৰী পকীকৰণৰ বাবে জিঅ' ট্ৰেগিং কৰিছিল নেকি আপুনি? আহি গৈছে নতুন তালিকা। কিদৰে তালিকা আপোনাৰ নাম আছে নে নাই চাব। আৰু এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। বৃদ্ধি পাইছে পঞ্চায়তৰ ক্ষমতা। জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰি বৃদ্ধি কৰা হৈছে এবাৰ পঞ্চায়তৰ ক্ষমতা। জিলা পৰিষদৰ সকলো ক্ষমতা হস্তান্তৰণ কৰা হ'ল এবাৰ পঞ্চায়তলৈ। পঞ্চায়তৰ সদস্যক প্ৰদান কৰা হ'ল ক্ষমতা। এতিয়াৰ পৰা পঞ্চায়তৰ ক্ষমতা জিলা পৰিষদে ব্যৱহাৰ কৰিব নোৱাৰিব। সকলো দৈনিক বজাৰ সপ্তাহিক বজাৰ নিয়ন্ত্ৰণ কৰিব পঞ্চায়তে। 5 লাখ টকালৈকে নিবিদা দিব পাৰিব পঞ্চায়তে। আৰু 5ৰ পৰা 10 লাখ টকাৰ ওপৰত নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়তে। পূৰ্বে নিবিদা আছিল মাত্ৰ 1 লাখ টকা। আৰু পঞ্চায়ত আইন সংশোধন কৰি 105, 108, 109 দ্বাৰা সলনিৰে জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰা হৈছে। এই বৰ্ষৰ পৰা এই নিবিদা তথা বিত্তীয় ক্ষমতা হস্তান্তৰ কৰা হ'ল পঞ্চায়তলৈ।